Everyone, welcome back to my channel RM Bedutech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ কেইবাটা ভেকেন্সি ওলাইছে আৰু এই ভেকেন্সি কেইটা ওলাইছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড। আপোনালোকে এটো bbfcl.com ৰ ৱেবছাইটত যাব। তাৰ পাছত আপোনালোকে কেৰিয়াৰ সেকশনত যোৱাৰ পাছত দেখিব ইয়াতে ভেৰিয়াছ পোষ্ট অন ফিক্সড টাৰ্ম বেচিছ FTC বেচিছত ওলাইছে আৰু কি ওলাইছে আমি গোটেইখিনি এবাৰ চাই লওঁ। ক'ত কিমান পোষ্ট ওলাইছে গোটেইকেইটা। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড এটা পাব্লিক সেক্টৰ আণ্ডাৰটেকিং হয়, চেণ্ট্ৰেল পাব্লিক সেক্টৰ আণ্ডাৰটেকিং। সো ইয়াতে যদি আপোনালোকে এক্সপিৰিয়েঞ্চ লয় খুবেই ভাল হ'ব। তো এতিয়া আমি এটা এটাকৈ চাই যাম যে কি পোষ্ট ওলাইছে। প্ৰথম পোষ্টটো হৈছে সিনিয়ৰ মেনেজাৰ ফাইনেন্স, আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ওলাইছে। স্কেল অফ পে 32,900, 3% ইনক্ৰিমেণ্ট লাগি হ'ব 58,000, এপ্ৰক্সিমেটলি CTC হ'ব 17.90 lakhs আৰু এটা ফিক্সড টাৰ্ম বেচিছ তেওঁলোকে দি দিছে ফৰ এ পিৰিয়ড অফ 2 years আৰু ইয়াত দি দিছে মেক্সিমাম এজ আৰু এজ কেলকুলেশ্যন হ'ব 1st March 2026, মেক্সিমাম এজ দিছে 51 years। তেওঁলোকে ইয়াত জব স্পেচিফিকেশ্যন কৰি দিছে কি কাম কৰিব লাগিব। ইয়াত দি দিছে ৰেছপনচিবল ফৰ ফাইনেন্সিয়েল এক্টিভিটিজ অফ দ্য কৰ্পোৰেশ্যন, বাজেটিং, কষ্টিং, প্ৰাইজিং, একাউণ্টছ, টেক্সেশ্যন গোটেইখিনি আৰু 12 বছৰ মিনিমাম পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ হ'ব লাগিব। চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কষ্ট একাউণ্টেণ্ট বা লাৰ্জ যিকোনো প্ৰাইভেট ছেক্টৰত কাম কৰা হ'লেও হ'ব আৰু তাৰে ভিতৰত 12 বছৰৰ ভিতৰত মিনিমাম 4 বছৰ মেনেজাৰেল পজিশ্যনত থাকিব লাগিব বুলি দিছে। নেক্সট ওলাইছে ডেপুটি মেনেজাৰ ফাইনেন্সত ওলাইছে আনৰিজাৰ্ভ কেটেগৰী। পে স্কেল দিছে 24,900ৰ পৰা 50,500, CTC হ'ব এনুৱেল এপ্ৰক্সিমেটলি হ'ব 13,56,000, 13.56, 48 years দিছে। ইয়াত CA আৰু ICW হ'ব লাগিব, লগতে মিনিমাম 8 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি দিছে। আৰু ইয়াতে দিছে নলেজ অফ SAP ইজ ডিজাইৰেবল আৰু ইয়াতো দি দিছে জব ডেছক্ৰিপশ্যন, কষ্টিং, বাজেটিং, প্ৰাইজিং, টেক্সেশ্যন এইবিলাকৰ নলেজ থাকিব লাগিব। নেক্সট ওলাইছে অফিচাৰ ফাইনেন্স, দুটা পোষ্ট, আনৰিজাৰ্ভ এটা, OBC এটা, 16,400ৰ পৰা 40,500, এনুৱেল CTC হৈছে 8.94, 40 years দিছে। মিনিমাম 3 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব। CA, ICW বা লাৰ্জ প্ৰাইভেট ছেক্টৰত অৰ্গেনাইজেশ্যনত কাম কৰা হ'লেও হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চখিনি একে কষ্টিং, বাজেটিং, টেক্সেশ্যন, একাউণ্টছ, এইখিনি একাউণ্টছ ৰিলেটেড। ছেফটি অফিচাৰ দিছে এটা পোষ্ট, আনৰিজাৰ্ভ 16,400ৰ পৰা 3% ইনক্ৰিমেণ্ট 40,500, এজ দিছে 40 years। দিছে ফুল টাইম BE BTech হ'ব লাগিব ইন ফায়াৰ ইঞ্জিনিয়াৰিং আৰু মিনিমাম দিছে তেওঁলোকে 3 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াত দি দিছে অপাৰেশ্যন এণ্ড ছিষ্টেম এইবিলাক মেইনটেনেঞ্চৰ ছেফটি ডিপাৰ্টমেণ্টৰ থাকিব লাগিব, CTC 8.94। লগতে ইয়াত দিছে আৰু এটা পোষ্ট কোৱালিফিকেশ্যন প্ৰাইভেট বা পাব্লিক ছেক্টৰ থাকিব লাগিব আৰু তেওঁলোকে কিছুমান স্পেচিফিকেশ্যন দি দিছে। গোটেইখিনি আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব এপ্লাই কৰাৰ আগত। ইঞ্জিনিয়াৰ প্ৰডাকশ্যনত দিছে 10টা পোষ্ট, আনৰিজাৰ্ভত আছে 4টা, OBC 2টা, SC 2টা, ST এটা, EWS এটা, এপ্ৰক্সিমেটলি 8.94 আৰু 16,400ৰ পৰা 40,500, 40 years দিছে। ইয়াতো BE BTech ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং উইথ 3 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ দিছে আৰু লগতে প্ৰাইভেট ছেক্টৰ এক্সপিৰিয়েঞ্চ হ'লেও হ'ব। ডিজাইৰেবল দিছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেট হেভিং ইন লাইন উইথ এক্সপিৰিয়েঞ্চ ইন ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল ইণ্ডাষ্ট্ৰিজ। যিসকল ব্যক্তিয়ে ফাৰ্টিলাইজাৰ আৰু কেমিকেল ইণ্ডাষ্ট্ৰিজ কৰিছে তেওঁলোকে দিছে ডিজাইৰেবল, এছেঞ্চিয়েল নহয়, ডিজাইৰেবল হ'ব, তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। নেক্সট ওলাইছে মেকানিকেলত, আনৰিজাৰ্ভত 2টা, OBC এটা, SC এটা, ছেম পে স্কেল আৰু ইয়াতো BE BTech হ'ব লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিঙত 3 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব আৰু ইয়াত দি দিছে ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল ছেক্টৰ হ'লে তেওঁলোকে প্ৰেফাৰেঞ্চটো দিব। ঠিক তেনেকৈ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যনত ওলাইছে আনৰিজাৰ্ভ এটা, OBC এটা, একে CTC 8.94, 40 years আৰু ইয়াতো বিচাৰিছে BE BTech ডিগ্ৰী ইন ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন। ইয়াত দিছে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট ইঞ্জিনিয়াৰ চিভিল, ইয়াতো দিছে BE BTech হ'ব লাগিব, 3 বছৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে দিছে আৰু জব ডেছক্ৰিপশ্যন আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব এপ্লাই কৰাৰ আগতে। ডেপুটি মেনেজাৰ HRত ওলাইছে, তাতো দিছে ফুল টাইম MBA হ'ব লাগিব, পাৰ্ট টাইম নহয়, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা অফ 2 years ডিউৰেশ্যন ইন পাৰ্চনেল মেনেজমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰি ৰিলেশ্যন, IR, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ তেওঁলোকে দি দিছে। ইনষ্টিটিউট হেভিং এটলিষ্ট 8 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতো 8 বছৰ মিনিমাম পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব।
ঠিক তেনেকৈ ওলাইছে অফিচাৰ ওলাইছে HR ইয়াতো ফুল টাইম MBA হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা থাকিব লাগিব 2 years ইন PR PM এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ তো এইখিনি আছিল মোটামুটি ইম্পৰ্টেণ্ট পইণ্ট এপ্লাই আপোনালোকে অনলাইন কৰিব লাগিব ৱেবছাইটত গৈ এইবিলাক ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব মেট্ৰিকৰ পৰা যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আৰু অনলাইন এপ্লিকেশ্যন will be available from 13th of March 2026 আৰু শেষ হ'ব 16th of April 2026 submission of application will be allowed on the website up to 16th of April 2026 ইয়াত দিছে আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 13th of March 2026 তো হাউ টু এপ্লাই গোটেইখিনি এপ্লাই কৰাৰ আগতে আপোনালোকে চাই ল'ব এজ ৰিলেক্সেশ্যন এজ পাৰ যিটো গভৰ্ণমেণ্ট গাইডলাইন সেইমতে হ'ব চিলেকশ্যন প্ৰচেছ হ'ব ইণ্টাৰভিউ কিন্তু ইয়াত দিছে however depending upon the number of application received তো BBFCL has the right to adopt suitable shortlisting criteria তাৰপিছত হয়তো তেওঁলোকে ৰিটেন টেষ্ট বা স্কিল টেষ্ট কিবা পাতিব পাৰে যদি কেণ্ডিডেট বেছি হয় এলছ তেওঁলোকে পাৰ্চনেল ইণ্টাৰভিউ পাতিব বুলি দিছে আৰু জেনেৰেল ইনফৰমেশ্যন জেনেৰেল ইনষ্ট্ৰাকশ্যন কিছুমান তেওঁলোকে দি দিছে initially for a period of 2 years extendable by further 2 years 2+2 subject to satisfactory performance workload requirement and sole discretion of the management তেওঁলোকে দি দিছে তো আশা ৰাখিছোঁ ভিডিঅ'টো নিশ্চয় ইনফৰ্মেটিভ আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকক ইয়াত পঢ়ি দিছোঁ ইয়াত লিখা আছে ইন কেছ অফ কেণ্ডিডেটছ ফ্ৰম প্ৰাইভেট অৰ্গেনাইজেশ্যনছ the CTC should be equivalent to the advertised post or more for meeting eligibility. The CTC details for the aforesaid mentioned post is as under. Senior Manager বাবে 15.84 approx, Deputy বাবে 11.23 আৰু Officer বাবে 6.89. এতিয়া আমি ইম্পৰ্টেণ্ট ডেট কেইটা আকৌ এবাৰ চাই লওঁ অনলাইন এপ্লিকেশ্যন হ'ব ষ্টাৰ্ট 13th of March লাষ্ট ডেট হৈছে 16 এপ্ৰিল আৰু কাট অফ ডেট তেওঁলোকে দিছে 1st March 2026 ইম্পৰ্টেণ্ট পইণ্ট তেওঁলোকে ৰেগুলাৰ এমপ্লয়িজক যি বেনিফিট দিয়ে গোটেইবিলাকে ইয়াত দিছে আপোনালোকে দেখা পাব গোটেইবিলাকে আছে যদিও পিয়ৰলি কণ্ট্ৰেকচুৱেল হয় কিন্তু তেওঁলোকে যিখিনি বেনিফিট আছে গোটেইখিনি দিব বুলি ইয়াত লিখিছে আপোনালোকে গো থ্ৰু কৰি ল'ব তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ